বস্ত্ৰনগৰী শুৱালকুছিৰ ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰত দৌল মহোৎসৱ উদযাপন। দৌল মহোৎসৱক কেন্দ্ৰ কৰি বস্ত্ৰনগৰী শুৱালকুছিত সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ। তিনিদিনীয়াকৈ শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰত আৰম্ভ হৈছে দৌল মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী। এই দৌল উৎসৱক লৈ এতিয়া আনন্দত আত্মহাৰা শুৱালকুছিবাসী। জনসমুদ্ৰত পৰিণত হৈছে বস্ত্ৰনগৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী হাতী সত্ৰ প্ৰাংগণ। দৌল উৎসৱৰ পৰম্পৰা অনুসৰি প্ৰথম দিনা সন্ধিয়া কণ কণ শিশুসকলৰ দ্বাৰা কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে গোসাঁইক লৈ নগৰ পৰিভ্ৰমণ তথা হোলিকা দহন কাৰ্যসূচী পালন কৰা হয়। সমান্তৰালভাৱে পৰম্পৰাগত বৰপেটাত তৈয়াৰী হস্ত নিৰ্মিত আতচবাজী প্ৰদৰ্শন কৰা হয়। এই আতচবাজীৰ পোহৰত যেন ৰঙীন হৈ পৰিল বস্ত্ৰনগৰী শুৱালকুছিৰ আকাশ। এই পৰম্পৰা উপভোগ কৰিবলৈ দৌল উৎসৱৰ প্ৰথমটো দিনত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিলে ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰৰ প্ৰাংগণত। উল্লেখ্য যে দৌল মহোৎসৱৰ অন্তিম দিনা হাতী সত্ৰত অনুষ্ঠিত হ'ব পৰম্পৰাগত পুৰুষ আৰু মহিলাৰ বাঁহ ভঙা উৎসৱ। পৰম্পৰাগতভাৱে ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰৰ এই দৌল মহোৎসৱ উদযাপন হৈ আছে। আজিও ইয়াৰ বিস্তৰ কাৰ্যসূচীৰে আজিৰ পৰা দৌল মহোৎসৱ উদযাপন হৈছে। ৰাতিপুৱা পতাকা উত্তোলনৰ পিছতে পদপ্ৰক্ষালন, পিতৃ মাতৃৰ পদপ্ৰক্ষালন, ধৰ্মীয় উৎসৱ, তাৰপিছত বক্তৃতা অনুষ্ঠান, এনেকৈ ধৰি আজি আতচবাজী, গোসাঁই দৌলত তোলোৱা, মেজি দাহকে হৈ এই পৰ্ব আজিৰ প্ৰথম দিনটোত চলি আছে। অলপ পিছতে নাট্যানুষ্ঠান, নাট্য প্ৰদৰ্শন কৰিব। তাৰপিছত বিগত অহা দুদিনত ভক্তিভৰা অনুষ্ঠান আছে। আইসকলৰ নাম প্ৰসংগ, বাপুসকলৰ নাম প্ৰসংগ, আবিৰ প্ৰসংগ। তৃতীয় দিনা বাঁহ ভঙা প্ৰতিযোগিতা, গোসাঁইৰ বিয়াকে আদি কৰি পৰম্পৰাগতভাৱে হাতী সত্ৰত উৎসৱ, দৌল উৎসৱ চলি আছে। এক আনন্দ উৎসৱ পৰিৱেশ। এই হাতী সত্ৰৰ লগতে শুৱালকুছিত বিভিন্ন স্থানত পৰম্পৰাগতভাৱে এই দৌল মহোৎসৱ চলি আছে। সকলোৱে আনন্দত মতলীয়া ভগৱান শ্ৰীকৃষ্ণৰ দৌল উৎসৱক লৈ আনন্দ উৎসৱ কৰি আছে। ই এক পৰম্পৰাগত অনুষ্ঠান, কৃষ্ণৰ বিবাহক লৈ চলা দৌল উৎসৱ। মানুহ এই উৎসৱতে আনন্দত মতলীয়া হৈ হিংসা দেশ পৰিহাৰ কৰি, বিদ্বেষ কৰি চবে একত্ৰিত হৈ ৰং ফাকুৱাৰ উৎসৱত মিলিত হৈ মই নিজকে ধন্য হৈছোঁ, লগতে অভিভূত হৈছোঁ। আজি আমাৰ ভক্তপ্ৰাণ ৰাইজে যি ধৰণে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে, ইয়াত ব্যাপক এই যিটো উৎসৱবাগী আৰম্ভ হৈছে। ইয়াৰ জৰিয়তে অসমবাসীলৈ যিটো বাৰ্তা প্ৰেৰণ কৰিছে, আজি আমাৰ যিটো সমাজৰ পৰাই সংস্কৃতি নাইকিয়া কৰি এটা আগন্তুক দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত অসমখনে ভাৰতবৰ্ষৰ ভিতৰত অন্যান্য এটা মাত্ৰা লাভ কৰে। তাৰ নিমিত্তে ইয়াৰ পৰা আমি তেখেতলৈ আৰু লগতে প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সমগ্ৰ আমাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ লগতে অসমবাসী ৰাইজৰ কুশল মংগল কামনা কৰিছোঁ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো হাতী সত্ৰ যি দৌল উৎসৱ আয়োজন কৰে, তালৈ আমি আহিছোঁ। ভাল লাগিছে। সদায় যেন অসূয়া শক্তি আঁতৰ কৰি পেলাই ৰঙে ৰঙিয়াল কৰি তোলে, চবৰ মাজতে হাঁহি বিৰিঙাই আৰু একতা দোলেৰে বান্ধ খাই শুৱালকুছিৰ ৰাজ্য সদায় উজ্জীৱিত হৈ থাকে, তাই কামনা কৰি আজি আমি আতচবাজী আমি প্ৰদৰ্শন কৰি আছোঁ। ধন্যবাদ। হাজোৰ পৰা মুন্না কলিতাৰ ৰিপৰ্ট, লাইভ আছাম।